নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি বৃত্ত সম্বন্ধীয় কালি 5 নম্বৰ অংকটো আলোচনা কৰিম 12.2 যে কি দিয়া আছে চাবা যে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। ঠিক আছে, নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য, চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাপ কালি, জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি। তিনিটা অংক আছে, তো আমি এই তিনিটা উলিয়াব লাগে। ঠিক আছে, তো আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। ৰাজ নিউজ চাইছা, মই কালি ঠিকছে চাইছোঁ, কিন্তু পাঠশালাত চালোঁ, পাঠশালাত চালোঁ, চাব লাগিবই আমি, হয়নে নহয়? আমি যদি নাচাওঁ কোনে চাব? হয়, তো এতিয়া চাবা, তো আমি আলোচনা কৰোঁ। তোমালোকে হয়তো নিশ্চয় গম পাইছা যে তোমালোকৰ 15 তাৰিখৰ পৰা পৰীক্ষা আছে। ৰুটিনখন যদি পোৱা নাই মই তোমালোকক দি দিম। তো চবে পাইছাই চাগে। আকৌ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আমাৰ ইউনিট টেষ্টটো মানে 29 তাৰিখৰ পৰা হ'ব। ঠিক আছে, তো সেই পেপাৰবিলাকো আমি আলোচনা কৰিম। তো এইখিনি সময় আচলতে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সময়, মানে এতিয়াৰ পৰা, মানে তোমালোকে এতিয়া স্কুল ধৰা, তোমালোকৰ ক্লাছৰ হয়তো ক্লাছবিলাক শেষ হ'ব। তো তোমালোকে মোটামুটি এই মানে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা মানে পৰীক্ষালৈকে ঘৰতে থাকিব পাৰিবা। ঠিক আছে, মানে স্কুললৈ নোযোৱা, ঘৰতেতো এনে সদায় থাকাই, কিন্তু মানে ক্লাছ হয়তো স্কুলত আৰু যাব নালাগে, মানে ক্লাছ হয়তো মানে তোমালোকক স্কুলৰ পৰা বিদায় দিব বা এনেকুৱা। এইখিনি সময় তোমালোকে যথেষ্ট কষ্ট কৰিবা। আচলতে কি জানানে, এইখিনি সময়তে যদি কোনোবাই যদি মানে ফাৰ্ষ্ট ডিভিজন পাও মানে হৈ আছা, ভালকৈ মনোযোগ দি পঢ়িলে ষ্টাৰ মাৰ্ক পাই যাবা। ঠিক আছে, বা তাতকৈ বেছি ভাল হৈ যাব। তো এইখিনি সময় তোমালোকে এনেই নষ্ট নকৰিবা, কিন্তু যে এইখিনি সময় তোমালোকে 10-12 ঘণ্টা এনেকৈ কিতাপ চাবা। আগতে যদি এতিয়ালৈকে যদি 3 ঘণ্টা চোৱা হৈ আছে, এতিয়া 6 ঘণ্টা চাবা। আকৌ মই কি কৰোঁ চাবা, যে তোমালোকৰ এইখিনি সময় যেতিয়া ক্লাছ হৈ থাকে, ক্লাছ হৈ থকা সময়ত তোমালোকৰ টিউশ্যন পাতিবিলাকো চলি থাকে, তো পঢ়া সময়টো আমি খুব কমকৈ পাওঁ। ঠিক আছে, তো গতিকে তোমালোকে এতিয়া সময়খিনি পাবা। তো এতিয়া তোমালোকে ধুনীয়া কৰি দিনতো সময় পাবা, ৰাতিও সময় পাবা, আকৌ জিৰাবও সময় পাবা। ঠিক আছে, তো এইখিনি সময় তোমালোকে এনেই নষ্ট নকৰিবা। জীৱনৰ বহুত বহুত মূল্যৱান সময় এইখিনি। ঠিক আছে, তো এইখিনি সময় তোমালোকে কিন্তু মানে একদম গুড ইউজ কৰিবা। ঠিক আছে, তো এতিয়া চাবা অংকটোলৈ আহোঁ। তো 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰি নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য। মই আগতে কৈছোঁৱেই তোমালোকক চাপটোৰ দৈৰ্ঘ্য কেনেকৈ উলিয়ায়। তো চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাপ কালি উলিয়াব দিছে, জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি উলিয়াব দিছে। ঠিক আছে, ব্যাসাৰ্ধডাল মনত ৰাখিবা কিমান, 21 সেন্টিমিটাৰ, আৰু তোমালোকৰ কোণটো হৈছে বৃত্তকলাপ কোণটো 60 ডিগ্ৰী। তো এতিয়া তোমালোকে এটা বৃত্ত আঁকি লোৱা। তো এই বৃত্তটোৰ এ বি জিয়া এডাল লওঁ আমি, এ বি জিয়া। তো এ বি জিয়াডালে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰিছে। তো কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে? 60 ডিগ্ৰী। তো আমি অ কেন্দ্ৰ বুলি ল'লোঁ, কেন্দ্ৰত 60 ডিগ্ৰী। ইয়াতে পি এটা বিন্দু ল'বা। যে তোমালোকক প্ৰথম অংকটো কি দিয়া আছে, যে চাপটোৰ দৈৰ্ঘ্য উলিয়াব দিছে, মানে এ পি বি চাপৰ দৈৰ্ঘ্য উলিয়াব দিছে। তাৰপিছত কি কৈছে, বৃত্তকলাটোৰ কালি উলিয়াব দিছে, মানে অ এ পি বি বৃত্তকলাটোৰ কালি উলিয়াব দিছে। আৰু শেষত কি কৈছে, এই এ পি বি বৃত্তখণ্ডৰ কালি উলিয়াব দিছে। তো এতিয়া চাবা, তো ইয়াত আমি এনেকৈ ধৰি ল'ম যে ধৰা হ'ল অকেন্দ্ৰীয় বৃত্তৰ এ বি জিয়াই কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰিছে। এইটো ধৰি ল'লোঁ আমি। এতিয়া তোমালোকক দিয়া আছে ব্যাসাৰ্ধ কিমান দিয়া আছে, ব্যাসাৰ্ধটো আমি ব্যাসাৰ্ধটোক আৰ বুলি কওঁ। ব্যাসাৰ্ধ আৰ ইজুগেল 21 সেন্টিমিটাৰ। থিটা ইজুগেল মানে বৃত্তকলাপ কোণ থিটা ইজুগেল কিমান, 60 ডিগ্ৰী দিয়া আছে। তো আমি প্ৰথমতে এ পি বি চাপটোৰ দৈৰ্ঘ্য উলিয়াব লাগে না। তো আমাৰ দৈৰ্ঘ্য কিমান হ'ব, চাপৰ হ'লে এইটো এনেকৈ দিব লাগে। এ পি বি চাপৰ দৈৰ্ঘ্য কি আছিল, সূত্ৰটো নিশ্চয় মনত আছে। সূত্ৰটো কি আছিল, 2 পাই আৰ থিটা বাই 360। মই আগৰ ভিডিঅ'ত কেনেকৈ সূত্ৰটো হয় কৈছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে।
তো 2 পাই মানে কিমান 7/22 আর মানে ইয়াতে 21 দিয়া আছে আৰু থিটা মানে 60 তলত কি আছে 360 আছে ঠিক আছে ইউনিটটো কিন্তু সেন্টিমিটার হ'ব তো এতিয়া তোমালোকে এখিনি সিম্পলিফাই কৰা তো কি হ'ব চাবা যে হাতে দি 21 3 বাৰ যাব 60 দি 360 6 বাৰ যায় 6 6 গুণ 37 ঠিক আছে তো 3 দি 6 2 বাৰ যাব আৰু এটু দুই কাট যাব 2 1 গুণ 2 তো আমাৰ চাপটো দৈৰ্ঘ্য কিমান হ'ব ইয়াতে বেলেগ একোনে 22 1 গুণ 22 হ'ব তাৰ মানে আমি অলৰেডি চাপটো দৈৰ্ঘ্য পাই গলো ঠিক আছে তো এইটো আমাৰ একদম সহজ অংক তো এতিয়া আমি বৃত্তকলা কালি উলিয়াম বৃত্তকলা মানে OAPB বৃত্তকলাটো কালি উলিয়াম তো OAPB বৃত্তকলা কালি কি হ'ব বৃত্তকলা কালি কি হ'ব এন সূত্ৰটো কি আছিল পাই r স্কয়ার থিটা বাই 360 তো পাই তোমালোকৰ সূত্ৰটো নিলিখিলেও কথা নাই আসলতে ডাইৰেক্ট তোমালোকে বহুৱাই দিব পাৰা তো পাই মানে 7/22 r স্কয়ার মানে মই আগতে কৈছো r দুটা পূৰণ ইয়াতে r মানে 21 দিয়া আছে গতিকে 21 দুটা পূৰণ হ'ব থিটা মানে 60 তলত 360 ইউনিটটো কিন্তু এবাৰ সেন্টিমিটার স্কয়ার হ'ব মানে কালিৰ একক বৰ্গ একক তো হাতে দি 21 কেইবাৰ যাব 3 বাৰ যাব 60 দি 360 6 বাৰ যাব 3 দি 6 2 বাৰ যাব না তো ইয়াতে তলত থাকিব 2 আৰু ওপৰত থাকিব 21 আৰু 22 পূৰণ না তো 22 আৰু 21 পূৰণ কৰিলে কি হয় চাই লোৱা 1 2 গুণ 2 1 2 গুণ 2 2 2 গুণ 4 2 2 গুণ 4 তো 2 4 2 6 4 462 হল 462 সেন্টিমিটার স্কয়ার তো এটো 2 দিয়ে কাট যাব 2 দিয়ে কাট গলে কি হ'ব চাই লোৱা 2 3 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 এটো 2 হয় 31 সেন্টিমিটার স্কয়ার হ'ব 2 দিয়ে কাটি দিলে 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 তাৰ মানে আমাৰ OAPB বৃত্তকলা কালি কি হ'ল 2 হয় 31 সেন্টিমিটার স্কয়ার হ'ল নিশ্চয় বুজি পাইছা তো এতিয়া আমাৰ কাম হ'ল কি যে আমি APB গৌণ বৃত্তখণ্ডৰ কালি উলিয়াব লাগে মানে আমাক এইখিনি লাগে তো বৃত্তখণ্ড মানে মই আগতে ভিডিও বিলাকত কৈছো যে বৃত্তখণ্ড মানে বৃত্তৰ জিয়া আৰু অনুভৱ চাপৰ মাজৰ অংশ তো বৃত্তখণ্ডৰ কালিৰ বাবে আমি ত্ৰিভুজটোৰ কালি কিন্তু উলিয়াব লাগিব ঠিক আছে তো এতিয়া চাবা ইয়াত ত্ৰিভুজ OAB AOB কোণটো কিমান ডিগ্ৰী AOB কোণটো 60 ডিগ্ৰী নিশ্চয় মন বুজি পাইছা তো এতিয়া চাবা OA সমান OB কি OA সমান OB কাৰণ বৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান যেহেতু বৃত্তৰ ব্যাসাৰ্ধ সমান তো আমি কি পাম যে তোমালোকে 9 এটা সূত্ৰ পাইছা যে যদি এটা ত্ৰিভুজৰ দুডাল বাহু সমান হয় তো সমান বাহুৰ বিপৰীত কোণবিলাকো সমান হয় তাৰ মানে ইয়াতে কি গতিকে ত্ৰিভুজ OAB কি হ'ব ত্ৰিভুজ OAB কোণ সমান OB হ'ব এই দুটা কোণ সমান হ'ব তো এতিয়া চাবা যে ত্ৰিভুজত কিমান ডিগ্ৰী কোণ থাকে 180 ডিগ্ৰী কোণ থাকে এটো ত্ৰিভুজৰ OAB এটো ত্ৰিভুজত কিমান ডিগ্ৰী কোণ আছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো এই কোণটো যদি 60 ডিগ্ৰী হয় তেতিয়া এই দুটা লগ হৈ ফেলে কিমান হ'ব লাগিব 120 ডিগ্ৰী হ'ব লাগিব তেতিয়া এই দুটা টোটাল 180 হ'ব কিন্তু এই দুটাটো তোমালোকে সমানে পালা গতিকে সমান হলি 120 সমানে দুই ভাগ করলে আমি কি পাম 60 ডিগ্ৰী পাম তাৰ মানে আমি ত্ৰিভুজ OAB কোণটো আৰু OBA কোণটো কিমান ডিগ্ৰী পালো 60 ডিগ্ৰী পালো অৰ্থাৎ OAB ত্ৰিভুজটোৰ আসলতে তিনিটা কোণে কিমান হ'ল 60 ডিগ্ৰী হ'ল যে তোমালোকে নিশ্চয় সমবাহু ত্ৰিভুজৰ কথা জানা যে যদি এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান 60 ডিগ্ৰী হয় তেতিয়া তাক আমি কি বুলি কম সমবাহু
ত্ৰিভুজ বুলি কওঁ তাৰ মানে আমি ও এ তো 21 পাইছিলো এই বৃত্তৰ ব্যাসাৰ্ধ ও বি ও 21 গতিকে এ বি ডাল কি হ'ব 21 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা আমাৰ এনেকৈ আছে ও এ বি এনেকৈ আছে না ও এ বি আৰু এনেকৈ চাপটো আছিল আমাৰ এ পি বি তো আমাক লাগে কি লাগে আমাক এইখিনি লাগে এ পি বি বৃত্তখণ্ডখিনি লাগে তো তোমালোকে যদি এই গোটেইখিনি পঢ়া গোটেইখিনি মানে ও এ পি বি বৃত্তকলাৰ কালি তাৰ পৰা যদি আমি ত্ৰিভুজটোৰ কালি মাইনাছ কৰিলে আমি এ পি বি গৌণ বৃত্তখণ্ডৰ কালিটো পাই যাম তো আমাৰ এতিয়া কাম হৈছে আমি বৃত্তকলাৰ কালিটো অলৰেডি উলিয়াইছো তাৰ পৰা আমি ত্ৰিভুজটোৰ কালি বাদ দিব লাগে ঠিক আছে তো এইভাবে আমি ত্ৰিভুজটোৰ কালি উলিয়াই লওঁ এতিয়া কালি ত্ৰিভুজ ও এ বি এতিয়া ও এ বি তো সমবাহু ত্ৰিভুজ সমবাহু মানে তিনিওটা কোণ যেহেতু 60 ডিগ্ৰী হল ও এ বি তো কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ তোমালোকে আগতে লিখি দিয়াৰ আগতে তোমালোকে লিখি দিব পাৰা গতিকে ত্ৰিভুজ ও এ বি সমবাহু এই লাইনটো তোমালোকে আগতে লিখি দিবা সমবাহু তো সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো নিশ্চয় মনত আছে কি আছিল √3/4 ইনটু বাহু স্কয়াৰ আছিল এইটো সমবাহু ত্ৰিভুজৰ কালি নিশ্চয় বুজি পাইছা তো এটা ইয়াতে তো বাহুৰ মানটো কিমান পাইছা 21 পাইছা তো ইয়াতে বাহুৰ জায়গাত কি বহাই দিয়া 21 বহাই দিয়া এককটো সেন্টিমিটাৰ স্কয়াৰ দিবা তো √3/4 21 দুটা পূৰণ কৰিলে কিমান 441 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমাৰ ত্ৰিভুজটোৰ কালি কি হ'ব 441 √3 সেন্টিমিটাৰ স্কয়াৰ নিশ্চয় বুজি পাইছা তো আমাৰ এতিয়া আমাক কি লাগে এ পি বি বৃত্তখণ্ডৰ কালি লাগে মই অলপ আগতে কৈছো যে আমি বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজটোৰ কালি মাইনাছ কৰিলে বৃত্তখণ্ডটোৰ কালি ওলাই যাব তো এ পি বি বৃত্তখণ্ডৰ কালি কি হ'ব বৃত্তখণ্ডৰ কালি হ'ব এ পি বি বৃত্তখণ্ডৰ কালি হ'ব আমি কি লিখিম ও কালি ও এ পি বি মানে ও এ পি বি কালিৰ পৰা ও এ পি বি কালিটো আমি 231 পাইছো মাইনাছ ত্ৰিভুজটোৰ কালি আমি কিমান পাইছো 441/√3/4 এইখিনি আমাৰ বৃত্তখণ্ডটোৰ কালি হ'ব ঠিক আছে তো আমাৰ বৃত্তখণ্ডটোৰ কালি কি হ'ব 231 মাইনাছ 441/√3/4 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া আমাৰ সময় হৈছে দুটা এমসিকিউ তো এতিয়া চাবা আমাৰ প্ৰথম এমসিকিউটো চাবা যে আৰ ব্যাসাৰ্ধৰ এটা অৰ্ধবৃত্ত আঁকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটোৰ কালি হ'ব ঠিক আছে তো r স্কয়াৰ টুৱাইস r স্কয়াৰ বাই 2 r4 এতিয়া তোমালোকে চোৱা যে সাপোজ এটো এটা বৃত্ত এই বৃত্তটো আমি অৰ্ধবৃত্ত মানে আধা ললো ঠিক আছে তো ইয়াৰ ব্যাসাৰ্ধ তোমালোকক কি দিয়া আছে 8 দিয়া আছে তো তাৰ মানে আমাৰ সাপোজ এডাল ব্যাস এই ব্যাসডলত আমি এটো ধৰা কেন্দ্ৰটো আছিল অৰ্ধবৃত্ত মানে বৃত্তটো আধা তো আমি এনেকৈ লম্ব এটা লাগি দিলো ঠিক আছে তো এতিয়া এই লম্বডালটো ব্যাসাৰ্ধই হ'ব তো আমাৰ এডালো r হ'ব আৰু ইয়াৰ পৰা এডালো r হ'ব তো তোমালোকে এই ত্ৰিভুজটোৰ কালি কি পাবা এই ত্ৰিভুজটোৰ কালি পাবা হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ ইনটু ভূমি ইনটু উন্নতি মানে হ'ব হাফ ইনটু r তাৰ মানে r²/2 পাবা হেনাকে ইফালে ত্ৰিভুজটোৰ কালি তোমালোকে কি পাবা r²/2 পাবা তো এই দুয়োটা ত্ৰিভুজৰ কালিটোৱে হৈছে এই দুয়োটা ত্ৰিভুজ এতিয়া যদি এডাল তোমালোকে নোহোৱা বুলি ভাবা তেতিয়া অৰ্ধবৃত্তত আঁকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটো হ'ব এই ত্ৰিভুজটো হ'ব এ বি সি এই ত্ৰিভুজটো হ'ব তো এই ত্ৰিভুজটোৰ কালিত কি হ'ব যে দুটা r²/2 যোগ হ'ব তো দুটা r²/2 যোগ হলে এটা r² হ'ব তাৰমানে 2/1 যোগ আধা আধা যোগ করলে এটা হয় বস্তুবিলাক তো r²/2 যোগ r²/2 মানে কি হ'ব r² হ'ব তো শুদ্ধ আনসারটো আমাৰ r² হ'ব নিশ্চয় বুজি পাইছা এতিয়া দ্বিতীয় এমসিকিউটো চাবা আৰু CBSE 2023 ত আহিছে তো এটো চাবা যে কি দিয়া আছে চাবা যে 22 সেন্টিমিটাৰ দীঘল তাৰ এডাল বেকা কৰি এটা বৃত্তচাপ কৰা হল যিয়ে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে
বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 22 সেন্টিমিটাৰ 11 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 21 সেন্টিমিটাৰ তাৰমানে তোমালোকক কি কৈছে চাবা যে এডাল দীঘল তার 22 সেন্টিমিটাৰ দীঘল তাৰেদি এটা চাপ বনোৱা হৈছে বৃত্ত চাপ এটা বনোৱা হৈছে যিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে 60 ডিগ্ৰী কোণ কৰে তো ইয়াৰ দৈৰ্ঘ্য কিমান 22 সেন্টিমিটাৰ তো এতিয়া আমাক কি লাগে এই বৃত্তটোৰ ব্যাসাৰ্ধ লাগে ঠিক আছে তো এতিয়া চাবা আমি বৃত্ত চাপৰ আমি দৈৰ্ঘ্য পাইছিলো বৃত্ত চাপৰ দৈৰ্ঘ্যটো আমি কেনেকৈ উলিয়াইছিলো 2 পাই r থিটা বাই 360 তো ইয়াতে বৃত্ত চাপটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে তোমালোকক 22 দিয়া আছে তাৰ মানে 2 পাই r থিটা বাই 360 মানে ইয়াতে কি দিয়া আছে 22 দিয়া আছে চাই লোৱা এতিয়া 2 পাই মানে কি 7/22 লব দিছে 8 টো বৃত্তৰ ব্যাসাৰ্ধ থিটা মানে 60 বাই 360 ইজ ইকুৱেল কিমান 22 তো এতিয়া চাবা সিম্পলিফাই কৰিম 60 দি 360 6 বাৰ যাব তো 2 দি 6 কি বাৰ যাব 3 বাৰ যাব তাৰ মানে ওপৰত থাকিব 22 r 22r বাই 7 তলত থাকিব 3 ইকুৱেল 22 তো এইখিনি সিম্পলিফাই কৰা 22r বাই 7 এই হৰণ চিহ্নডাল যদি আমি হৰণ চিহ্নডাল পূৰণ কৰি দিলে কি হ'ব এটো 1/3 এটো 3/1 হ'ব নিশ্চয় বুজি পাইছা আৰু ইফালে কি আছে 22 আছে তো এতিয়া চাবা 22r আৰু তলত কি থাকিব 7 3 গুণ 21 দিস ইজ ইকুৱেল 22 তো তোমালোকে যদি ইয়াতে এক এটা আছে ক্রস মাল্টিপ্লাই কৰা 22r * 1 22r আৰু 21 * 22 তো এতিয়া চাবা 22 টো আগৰ লগত পূৰণ হৈ আছে ইফালে নিলি কি হ'ব হৰণ হ'ব তো এটো কি হ'ব 22 * 21 তো 22 22 কাটা যাব आंसर टू কি হ'ব 21 হ'ব তো আমাৰ শুদ্ধ অপচনটো কি হ'ব ডি হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰোঁ তোমালোকে ভিডিওটো চাই উপকৃত হৈছা নতুনকৈ যদি চেনেলটো কোনোবাই চাইছা ভিডিওটো মানে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে।